হেল্ল' ফ্ৰেণ্ডছ, বহুদিনৰ মূৰত ছাগলী ফাৰ্মৰ লগত জড়িত ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰত। কিছুদিন আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। হাজোৰ আমিনুল বুলি ল'ৰা এজন আপোনাৰ বাহিৰত যাব বুলি ছাগলী আনিব। তো তেওঁ ছাগলী আনিব গৈছিল আৰু তেওঁ বৰ্তমান ছাগলী লৈ পিনে আহিছে। কিছুদিন দেৰি হ'ল, কিয়নো আমাৰ অসমত যিহেতু ৱেডাৰটো বহুত বেয়া হৈ আছিল, বৰষুণ। তো সেইবাবে তেওঁ কিছুদিন দেৰিকৈ গ'ল আৰু বৰ্তমান তেওঁ আহি পাইছে। তো তেওঁৰ তাত বৰ্তমান এইখিনি ছাগলী এভেইলেবল আছে। যোনখিনি ছাগলী তেখেতৰ লগত বুক হৈছিল, সেইখিনি ছাগলী তেখেতে ডেলিভাৰী কৰি দিলে আৰু বৰ্তমান তেখেতৰ তাত এতিয়া 40টামান ছাগলী আছে। তো ইয়াত আপোনাৰ চিৰহিৰ আপোনাৰ ফিমেল 12টা আছে প্ৰেগনেণ্ট। গোটেইকেইটা 2 মাহ, 1.5 মাহ, 3 মাহ সেনেকুৱা ধৰণৰ প্ৰেগনেণ্ট আছে আৰু কিছুমান আদান্ততো প্ৰেগনেণ্ট আছে আৰু কিছুমান আপোনাৰ দাঁতত, 2 দাঁতত, 4 দাঁতত এনেকুৱাকৈ প্ৰেগনেণ্ট আছে। আৰু লগতে আপোনাৰ বাৰবাৰী আছে, 18 পিছমান বাৰবাৰী আছে তেওঁৰ তাত। তো বাৰবাৰীৰ আপোনাৰ মেল ফিমেল দুয়োটাই পাব। যদি বাৰবাৰীও ল'ব খোজে তেনেহ'লে বাৰবাৰীও ল'ব পাৰিব। তেওঁৰ তাত বাৰবাৰীও বৰ্তমান এভেইলেবল আছে। আৰু 2টা আপোনাৰ ভেড়া আনিছে। তো যদি কোনোবাই ধৰক ভেড়া ল'ব খোজে তেনেহ'লে ভেড়াও ল'ব পাৰিব। আৰু যোনখিনি ছাগলী তেওঁ আনিছে সেইখিনি বহুত ভাল কোৱালিটিৰ ছাগলী আনিছে, ভাল জাতৰ আৰু ভাল কোৱালিটিয়ে হয়, আপোনালোকে ভিডিঅ'ত দেখিলে গমেই পাব। আৰু তেওঁ তাৰ পৰা অহাৰ আগতে ভেকচিনেশ্যনখিনি কৰি আনিছিল ছাগলীখিনিক, কিয়নো যিহেতু বহুখিনি জাৰ্ণি কৰিব আৰু যিহেতু ৱেডাৰ চেঞ্জ হ'ব, যাতে আমাৰ ইয়াত আহি পেলাই যাতে একো বেমাৰ নহয়। তো যিমানখিনি পাৰে ভেকচিনেশ্যন কৰা ছাগলীয়ে লৈছে আৰু যদি কৰাও নাছিল ভেকচিনেশ্যন যোনটো বেপাৰীৰ লগত তেওঁ মালটো লৈছে, তো ভেকচিনেশ্যন কৰি পিনে তেওঁ ছাগলীখিনি আনিছে। তো যদি আপোনালোকে ভিডিঅ'ত চাই পিনে ছাগলীখিনি পচন্দ কৰিছে তেনেহ'লে তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব। তেওঁৰ কণ্টেক্ট নাম্বাৰটো মই ভিডিঅ'ৰ ডিছপ্লেত দি দিছোঁ, আমিনুল। তেওঁৰ এড্ৰেছখিনি মই ডিছক্ৰিপশ্যনত দি দিম আৰু লগতে তেখেতৰ লগত আপোনালোকে কথা পাতি পেলাই এড্ৰেছটো লৈ ল'ব পাৰিব। হাজোত হয় তেওঁৰ ঘৰ। যদি ছাগলী ল'ব বিচাৰে আপোনালোকে তেনেহ'লে ডিছপ্লেত থকা কণ্টেক্ট নাম্বাৰটোত কল কৰিলেই হ'ল। তেখেতে আপোনালোকক ডিটেইলছখিনি দি দিব। তো ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।